তহঁতে বেয়া পাই লাভ নাই, ছোৱালীকেইটা পঢ়িলে ভাল কইনা এজনী পাবি ঘৰত, বুজিলি? লাগে নে নাই ধুনীয়া ছোৱালী, কইনা ছোৱালী? সেইকাৰণে তহঁতৰ কাৰণে মই কইনা বনাই আছো, তহঁতি ভাল পাবহে লাগে। ঘৰত যিটো ল'ৰা আছে, ল'ৰাটোক দেউতাক মাকে পঢ়াব, আৰু ঘৰত যিটো ছোৱালী আছে তাক মামাই পঢ়াব। মই অসমৰ প্ৰতিগৰাকী আই মাতৃকে ক'ব খুজিছো যে আপোনালোকে আৰু অৰুণোদয়ৰ কাৰণে চিন্তা নকৰিব। যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে সিয়ে 10 তাৰিখে এটা এটা অৰুণোদয় পাব। হ'ব? ভাল লাগিছে নে এতিয়া? আজিতো নাপাওঁতে ভাল লাগিছে, পুৱাৰ দিনাখন কিন্তু মোৰ কাৰণে পিঠা পনা বনাই ৰাখিব যোনে যোনে পাৰে। হ'ব? যেনেকে 1 লাখ চাকৰি দিম বুলি কৈছিলো দিলো, তেনেকে এইবাৰ মই সিদ্ধান্ত লৈছো যে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাকে আমি একোটা অৰুণোদয় দিম, 10 তাৰিখে বেংক একাউণ্টত পাই যাব, চিন্তা নাই কাৰো। ঠিক আছে? এতিয়া মোক কওক, লাখপতি বাইদেউৰ ফৰ্ম আমি ফিল আপ কৰিলো নে নাই? কৰিলো। বেংকৰ একাউণ্ট ঠিক হৈ আছে। ইলেকশ্যনৰ ঠিক পিছতেই টুপুং কৰি এদিন আপোনালোকৰ বেংক একাউণ্টত 10,000 টকা সোমাই যাব। ঠিক আছে? এই 10,000 টকা আপোনালোকে ভালকৈ খৰচ কৰিলে আমাৰ পৰা আৰু 25,000 টকা পাব। 10,000তে শেষ হৈ নাযায়, আৰু পাব। এতিয়া মই আৰু এটা আঁচনি ক'ব খুজিছো, আপোনালোকে অলপ হৃদয়ৰ পৰা ভাবিব, আৰু মই কামটো কেনেকুৱা চিন্তা কৰিছো আপোনালোকে ক'ব। আমাৰ প্ৰত্যেক পৰিয়ালতে এজন উপাৰ্জনকাৰী ব্যক্তি থাকে। যেনেকে অশোক সিংঘালৰ পৰিয়ালত অশোক সিংঘাল, মোৰ পৰিয়ালত মই, কৃষ্ণকমল তাঁতীৰ পৰিয়ালত কৃষ্ণকমল তাঁতী, তেনেকে সকলোৰে পৰিয়ালত একোজন উপাৰ্জনকাৰী ব্যক্তি থাকে। এতিয়া কিবা কাৰণত ভগৱানে নকৰক সেই ব্যক্তিজনৰ যদি মৃত্যু হ'ল, আমাৰ পৰিয়ালটোত বহুত কষ্ট পায়, হয়নে নহয়? আৰ্থিকভাৱে কষ্ট পায়, ধাৰ থৈ যায়, ধাৰ মাৰিব নোৱাৰে, জীয়াই থকা মানুহকেইজনৰ বহুত কষ্ট হয়। মোদীজীয়ে কি কৰিলে? এটা আঁচনি উলিয়ালে, স্বাস্থ্য বীমা, আৰু এটা আঁচনি উলিয়ালে জীৱন বীমা। কিন্তু আমাৰ মানুহে স্বাস্থ্য বীমাও কৰা নাই, জীৱন বীমাও কৰা নাই, কাৰণ ইন্সুৰেন্স কৰিলে টকা দিব লাগে। এতিয়া এইবাৰ আমাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আছে তাৰ পৰিয়ালৰ মুৰব্বীজনক আমি চৰকাৰৰ টকাৰে ইন্সুৰেন্স কৰাই দিম। প্ৰিমিয়ামটো চৰকাৰে দিব, ৰাইজে দিব নালাগে। তেতিয়া কি হ'ব? ভগৱানে নকৰক, মানুহজনৰ যদি মৃত্যু হয়, এক্সিডেণ্ট হয়, গভৰ্ণমেণ্টে কিবা দিব নিদিব, অন্ততঃ ইন্সুৰেন্স কোম্পানীৰ পৰা আমি টকাকেইটা পাব পাৰিম। এতিয়া আপোনালোকে চিন্তা কৰক, এখন ৰেচন কাৰ্ড, 5 কেজি চাউল, তাৰমানে ডাঙৰ ল'ৰা, উজ্জ্বলা গেছ মাজু ল'ৰা, তাৰপিছত আয়ুষ্মান ভাৰত 3 নম্বৰ ল'ৰা, অৰুণোদয় 4 নম্বৰ ছোৱালী, আৰু এতিয়া ইন্সুৰেন্স 5 নম্বৰ ল'ৰা। তাৰমানে এখন ৰেচন কাৰ্ডৰ কিমান বেটা বেটি হ'ল? 5টা বেটা বেটি হ'ল। হয়নে? হয়নে নহয়? সেইবুলি আকৌ ঘৰত 5টা বেটা বেটি কৰি নিদিব, 2টাই লাগিব। ঘৰত 2টা হলে ঠিক আছে, 5টা হলে গণ্ডগোল। ৰেচন কাৰ্ডৰ 5টা দিয়ক, ঘৰত 2টা থাকক। যাৰ হ'ল হ'ল, আৰু আল্লাই দিলে ভগৱানে দিলে, এইটো আৰু বেলেগ কথা। কিন্তু যাৰ হোৱা নাই সি 2টাত থাকক। এতিয়া এই যে মই 2টাত থাকক বুলি কলো, কিয় কলো? তাৰো এটা অংক আছে। আপোনালোকে চাওক, আমাৰ অসমত প্ৰত্যেক বছৰে 5 লাখ ল'ৰা ছোৱালীয়ে মেট্ৰিক পৰীক্ষা দিয়ে, 3 লাখ পাছ কৰে, কিন্তু কলেজত এডমিশ্যন ল'ব ইমান সুবিধা নাপায়। কিয় নাপায়? কলেজত নামভৰ্তি বিনামূলীয়া, কিন্তু নামভৰ্তি কৰোঁতে তাৰ খৰচ দিব লাগে, অহা যোৱা কৰিব লাগে, কিতাপ কিনিব লাগে। সেইকাৰণে এইবাৰ আমি ভাবিছো যে বেটাটোক দেউতাক মাকে পঢ়াওক। বুজি পালে?
যে ঘৰত যিটো ল'ৰা আছে ল'ৰাটোক দেউতাক মাকে পঢ়াব আৰু ঘৰত যিটো ছোৱালী আছে তাক মামাই পঢ়াব হ'ব ততে বেয়া পাই লাভ নাই ছোৱালীকেইটা পঢ়িলে ভাল কইনা এজনী পাবি ঘৰত বুজিলি লাগে না নাই ধুনীয়া ছোৱালী কইনা ছোৱালী সেইকাৰণে তহঁতৰ কাৰণে মই কইনা বনাই আছো তহঁতি ভাল পাবহে লাগে হয় নে নহয় এতিয়া কইনা যেতিয়া হ'ব পঢ়া শুনা কৰা হ'ব তেতিয়া পঢ়া শুনা কৰা ছোৱালী বিয়া হ'ব তইও ইনকাম কৰিবি ছোৱালীও ইনকাম কৰিব আৰু ভাল হ'ব হয় নে নহয় এতিয়া যিজনী ছোৱালী মেট্ৰিক পাছ কৰিব কলেজত এডমিশন লোৱাৰ লগে লগে তাইক আমি বছৰি 10,000 টকা বেংকৰ একাউণ্টত সোমাই দিম হ'ব যোনে হায়াৰ সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ল'ব তাইক 12,500 টকা তাৰ বেংক একাউণ্টত সোমাই দিম আৰু যিগৰাকীয়ে ইউনিভাৰ্চিটিত পঢ়িব তাইৰ বেংক একাউণ্টত আমি 25,000 টকা আমি সোমোৱাই দিম এতিয়া আপোনালোকে চিন্তা কৰক সেইকাৰণে মই কৈছো দুটা বাচ্চা হলে ভাল চাৰিটা হলে কষ্ট মোৰ হ'ব আকৌ সেইকাৰণে দুটাত থাকিলে সকলোকে ভাল কৰি আমি দিব পাৰিম শ্ৰদ্ধাৰ ৰাইজ 1 লাখ চাকৰি আমি 1.5 লাখ কৰিম মাইক্ৰ ফাইনেন্সৰ যিখিনি লোন বাকি আছে এই বছৰ সেইখিনিও আমি মাৰি দিম ৰেশন কাৰ্ডত অৰুণোদয় দিম ৰেশন কাৰ্ডত ইন্সুৰেন্স দিম আৰু ঘৰৰ ছোৱালীক পঢ়াৰ দায়িত্বও চৰকাৰে ল'ব